Hello everyone, কি খবৰ সকলো বহুত বেছি ভাল থাকে নতুন এটা ভিডিও এই ভিডিওত আমি আলোচনা কৰিম অসম পুলিচৰ ৰিজাল্ট বা কেতিয়া দিব কি কথা আৰু তোমালোকে যদি সাবস্ক্ৰাইব কৰা না চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু কালি যি সিএম স্যাৰ আহিছিলে সিএম স্যাৰে আমাক কিছুমান কথা কৈ গল যি সকলৰ এডি8 আছিল গেট 4 আছিল হিহিতৰ ৰিজাল্ট সমূহ বা হিহিতৰ স্কিল টেষ্ট বিলাক কেতিয়া আহিব আৰু আমাৰ কিছুমান ধৰি লওক পুলিচৰ ৰিজাল্ট বা কেনেকা পুলিচৰ বিষয়লৈ কি কলে তো তোমালোকে ভিডিওটো ক্লিপটো তোমালোকে চাই লোৱা তোৰ চাই তাৰপিছত কথা পাতি আছো তোমালোকে ক্লিপ নমস্কাৰ ফেসবুক লাইভৰ এই অনুষ্ঠানলৈকে আপোনালোকক পুনৰ স্বাগতম জনাইছো কেইটা দিন সুধি আছে যে এডিআৰইৰ অৰেল বিলাক কেতিয়াৰ পৰা আৰম্ভ হ'ব আপোনালোকে জানে যে এডিআৰইত বিশেষ কেইটামান পৰীক্ষা অনুষ্ঠিত হৈছিল প্ৰথম আছিল গ্ৰেড 3 ড্ৰাইভাৰ ষ্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ এপিডিসিএলৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছো যে গ্ৰেড 3 ৰ কাৰণে কম্পিউটাৰ টেষ্ট ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট ষ্টেনোৰ কাৰণে ষ্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যেটো পৰ্যায় তাক আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এই সমগ্ৰ ব্যৱস্থা আমি এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিম ঠিক তেনেকৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰা প্ৰাৰ্থীসকলৰো অৰেল আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এমাহৰ ভিতৰত ইয়াক আমি সম্পূৰ্ণ কৰিম অলপ আজি বা কালি বা পৰহি ৰাজ্য চৰকাৰে আপোনালোকক আনুষ্ঠানিকভাৱে দিন আৰু বাৰ আপোনালোকক জনাব যিসকলে লিখিত পৰীক্ষা পাছ কৰিছে তেওঁলোকে এতিয়া কম্পিউটাৰ টেষ্ট ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট বা মৌখিক পৰীক্ষাৰ কাৰণে তেওঁলোকে যেন সাজু হয় 15 জুনৰ পৰা এই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম মন্তু নাথে লিখিছে ওভাৰলেপিংৰ কথা একো চিন্তা নকৰিব এইবিলাক আপোনালোকে মনত ভাবি নাথাকিব সকলোৱে ন্যায় পাব ৰেখা দেৱীয়ে লিখিছে গ্ৰেট সিএম মণ্ডল হোৱাট এবাউট আসাম পুলিচ কেণ্ডিডেট অহাবাৰ মই অসম পুলিচৰ বিষয়ে আপোনালোকক জনাম নেক্সট যিখন আমি ফেসবুক লাইভ কৰিম তাতে মই অসম পুলিচৰ বিষয়েও জনাম গীতা ডেকাই লিখিছে সিএম স্যাৰ লাইভ আহিয়ে ধৰি লওক ফেসবুক লাইভ আহিছিল যে ফেসবুক লাইভত আহি পেলাই কলে পুলিচৰ আৰু কথাটো পিছত কলে তো ফাৰ্ষ্ট টাইম কলে ধৰি লওক আমাৰ এডিআৰই গেট 4 যিবিলাক ড্ৰাইভাৰ পোষ্ট আছিল যিবিলাক স্কিল টেষ্ট বাকি আছে যিবিলাক পোষ্টত আৰু বিভিন্ন ধৰণৰ পোষ্ট আছে পোষ্টবিলাকত স্কিল টেষ্ট বাকি আছে স্কিল টেষ্টবিলাক 15 জুনৰ পৰা আৰম্ভ হ'ব তোমালোকে যিবিলাকে ড্ৰাইভাৰ প্ৰিপাৰেচন কৰি আছে বা গাড়ী চলাই আছে গাড়ী ভালকে চলাই থাকে আৰু যিবিলাক কোৱেশ্চন আছে তোমালোকে ভাইভাৰ কাৰণে প্ৰেক্টিছ কৰি আছিলা আমি কেনেকৈ পাছ কৰিছো যদি কিবা লাগে তোমালোকে কমেন্ট কৰি জনাবা আমি যিমানখিনি পাৰো হেল্প কৰিব চেষ্টা কৰিম ঠিক আছে এডিআৰই ড্ৰাইভাৰ পোষ্ট বা যিখিনি পোষ্ট আছে ল'ৰাবিলাকে তো যিখিনি স্কিলৰ টেষ্টত দিব গৈ দিয়ে তো সকলো লোকে মোৰ পিনৰ পৰা শুভেচ্ছা থাকিলে তাৰ পিছত আকৌ নেক্সট আমাক সিএম স্যাৰে কৈছিল ধৰি লওক হেৰি আহিব এইটো কি আছিলে কিছুমান আঁচনি কথা ক'লে আৰু নেক্সট আকৌ আহি পেলাই আমাৰ ধৰি লওক কোনোবাই প্ৰশ্ন কৰিছিলে বা কিছু কমেণ্ট কৰিছিলে তো কমেণ্ট কৰাই পেলাই সিএম স্যাৰে ক'লে ধৰি লওক পুলিচৰ অভাৰলেপিঙৰ কথা কিছুমান আহিলে অভাৰলেপিং কোনো কাৰণতে নহয় বা ন্যায় সকলো পাব তেনেকুৱা নিচিনা ন্যায় সকলো পাব তেনেকৈ ক'লে কাৰণ অভাৰলেপিং হ'ব নালাগে চাগে এতিয়া নহয় কোনো কাৰণতে তোমালোকে টেনশ্যন নকৰিবা অভাৰলেপিং নহয় আৰু ধৰি লওক নেক্সট আকৌ ধৰি লওক সুধিছিলে পুলিচৰ আগন্তুক পুলিচৰ কিবা পোষ্ট আছে না বা ৰিজাল্টৰ কথা কিছুমান আহিব তো চবে সুধি আছিলে ৰিজাল্ট কিমান দিব কমেণ্টত আছিলে পুলিচৰ পোষ্ট আকৌ নতুনকৈ দিব নেকি চ' মই এটা কথা কৈছোঁ এই পুলিচৰ বিষয়লৈ সিএম স্যাৰে নিজে ক'লে ধৰি লওক নেক্সট এটা ভিডিঅ'ত তোমালোকক জনাব পুলিচৰ বিষয়লৈ ক'ত কি হ'ব বা কিমান পোষ্ট দিব বা ৰিজাল্ট কেতিয়া দিব আৰু জুনৰ মাহৰ 15 তাৰিখৰ যদি এডিআৰই স্কিল টেষ্ট হয় জুনৰ মাহত হয়তো দিব পাৰে নহ'বও দিবও পাৰে কিন্তু এপইণ্টমেণ্ট সকলো চাগে একলগে দিবগৈ কেতিয়া দিয়ে সেইটোহে আমি নেক্সট যিটো লাইফত আহিব তেতিয়া আমি গম পোৱা যাব সকলো ভিডিঅ' মানে ধৰি লওক তেতিয়া গম পোৱা যাব লাইফত যেতিয়া সিএম স্যাৰে ক'ব পুলিচৰ বিষয়লৈ তেতিয়া গম পোৱা যাব এতিয়া ধৰি লওক আমি জুনৰ মাহত দিব পাৰে বুলি অলপ আশা কৰিব পাৰোঁ ধৰি লওক তাৰপিছত নেক্সট আমি কি হয় গম পাম ৰিজাল্ট দিলে নটিচবিলাক পাবা তোমালোকে জনাই থাকিম আমিও তো ভিডিঅ'টো ইমানে আছিলে থেংক ইউ ছ' মাছ আজিলৈ আহিছোঁ বাই